Hello and welcome to Amar Creations. Metric পরীক্ষা 2021 বাবে সোশিয়াল সায়েন্সৰ ৰাজনীতি খণ্ডৰ পৰা প্ৰথমটো অধ্যায় ভাৰতীয় গণতন্ত্ৰ এইটো চেপ্টাৰৰ পৰা যিখিনি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে গোটেইখিনি এনসাৰ সহ মই আলোচনা কৰিম। প্ৰথমতে আছে অতি সমোত্তৰৰ প্ৰশ্ন, ইয়াতে থাকিব আপোনাৰ 1 মাৰ্ক থাকিব ইয়াতে। প্ৰথম কোৱেশ্চনটো আছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? এনসাৰ হ'ব 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল। 2 নম্বৰ আছে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? ইয়াৰ এনসাৰটো হ'ব 1945 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল। 3 নম্বৰটো আছে ভাৰতীয় সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? এনসাৰ হ'ব সংবিধানৰ সভাৰ প্ৰথম সভাপতি আছিল ডক্টৰ সদভিদানন্দ সিনহা। ডক্টৰ সদভিদানন্দ সিনহা তেওঁ আছিলে সংবিধান সভাৰ প্ৰথম সভাপতি। 4 নম্বৰটো আছে খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? এনসাৰ হ'ব খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হ'ল ডক্টৰ B.R. আম্বেদকাৰ। তাৰপিছত আছে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? এনসাৰ হ'ব সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল। 1976 চনৰ 18 ডিচেম্বৰত যিটো আমাৰ এমেণ্ডমেণ্ট হৈছিলে 42তম সংশোধনী, তাতে আমাৰ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ছ'চিয়েলিষ্ট আৰু আমাৰ ধৰ্মনিৰপেক্ষ সেকুলাৰ এই দুটা শব্দ আমাক সন্নিৱিষ্ট কৰা হৈছিল, এড কৰা হৈছিলে। তাৰপিছত আছে ইংৰাজ ফেডাৰেশ্যন শব্দটো কোন লেটিন শব্দৰ পৰা আহিছে? ফেডাৰেশ্যন এইটো শব্দ ক'ৰ পৰা আহিছে? এনসাৰ হ'ব ইংৰাজ ফেডাৰেশ্যন শব্দ লেটিন শব্দ ফয়েডাছৰ পৰা আহিছে। এইটো ফয়েডাছৰ পৰা আহিছে, লেটিন শব্দ ফয়েডাছ, ইয়াৰ পৰা আহিছে ইংৰাজ ফেডাৰেশ্যন শব্দ। তাৰপিছত আছে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? এনসাৰ আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। তাৰপিছত আহিব ভাৰতবৰ্ষত দ্বৈত নাগৰিকৰ ব্যৱস্থা আছেনে? ভাৰতবৰ্ষত নাগৰিকত্ব একক নে দ্বৈত? ইয়াত দ্বৈত নাগৰিকত্বৰ কোনো ব্যৱস্থা আছে নেকি? এনসাৰ হ'ব ভাৰতবৰ্ষত দ্বৈত নাগৰিকৰ কোনো ব্যৱস্থা নাই। 9 নম্বৰ কুৱেশ্যনটো আছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? ভাৰতৰ যিটো ফেডাৰেল গভৰ্ণমেণ্ট হয় সংসদীয় গণতন্ত্ৰ, ইয়াৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা আমাক অনা হৈছে, অনুকৰণ কৰা হৈছে? এনসাৰ হ'ব ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে। পাৰ্লিয়ামেণ্টাৰী যিটো ফেডাৰেশ্যন ডেম'ক্ৰেচি, ইয়াক ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে। এতিয়া হ'ব 2 মাৰ্কৰ কুৱেশ্যনখিনি আমাৰ চমু প্ৰশ্নটোৰ। 1 নম্বৰ আছে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল? এনসাৰ হ'ব 1945 চনৰ জুলাই মাহত ইংলেণ্ডত শ্ৰমিক দল ক্ষমতালৈ অহাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত ল'লে। সেই অনুসৰি নতুন গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ বাবে প্ৰয়োজনীয় হৈ উঠা সংবিধান এখন ৰচনাৰ কথা প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলোৱাৰ অৰ্থে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়ালে। তাৰপিছত আহিব আমাৰ 2 নম্বৰ কুৱেশ্যনটো 1947 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল? মানে স্বাধীনতাৰ পিছত ভাৰতৰ যেতিয়ালৈকে সংবিধানখন ৰচনা কৰা হোৱা নাছিল তেতিয়ালৈকে ভাৰতত কোনটো শাসন ব্যৱস্থা আৰু চলিছিল, এই আইনখন কোনে প্ৰস্তুত কৰিছিল? এনসাৰ হ'ব 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1935 চনৰ ভাৰত আইনৰ ওপৰত ভিত্তিত চলিছিল। 1935 চনৰ যিটো ভাৰত আইন আছিলে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, ইয়াৰ ভিত্তিত আমাৰ শাসন ব্যৱস্থাটো চলিছিল। 3 নম্বৰটো আছে প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে? প্ৰস্তাৱনাত যেটো আছে উই দ্য সিটিজেন অফ ইণ্ডিয়া বুলি
আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা আছে? এনসাৰ, প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ। সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি। 4 নম্বৰ আহিব, সাৰ্বভৌম মানে কি বুজা? সাৰ্বভৌম মানে কি? এনসাৰ হ'ব, সাৰ্বভৌম মানে হ'ল কোনো বিদেশী শক্তিৰ তলতীয়া নোহোৱা আৰু আভ্যন্তৰীণভাৱেও কোনো শক্তিৰ দ্বাৰা পৰিচালিত নোহোৱা। সাৰ্বভৌম। 5 নম্বৰ কুৱেশ্যনটো আহিছে, কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে? এনসাৰ হ'ব, সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা 1976 চন 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছে 1976। তাৰপিছত আছে অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে? অৰ্ধ যুক্তৰাষ্ট্ৰ। এনসাৰ, যি যুক্তৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা থকাৰ উপৰি এক কেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য দেখা যায় তাকে অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। তাৰপিছত আহিব, কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল? কোন কেইখন আইনে পৰাধীন ভাৰতত সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল? এনসাৰ হ'ব, 1935 চনৰ ভাৰত চৰকাৰ আইনে পৰাধীন ভাৰতত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। তাৰপিছত দীঘল প্ৰশ্নোত্তৰী কেইটা 4 বা 5 মাৰ্কৰ কাৰণে আহে। 1 নম্বৰ আছে, ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। ভাৰতবৰ্ষৰ যিটো সংবিধান আছে ইয়াৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষৰ সংবিধানৰ আদৰ্শটো কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰিব লাগে। এনসাৰটো হ'ব, কোনো এখন গ্ৰন্থৰ পাতনিত যেনেকৈ গ্ৰন্থখনৰ বিষয়ে চমুকৈ সকলো কথা উল্লেখ থাকে ঠিক একেদৰে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাতো সংবিধানৰ মূল বিষয়বস্তু সম্পৰ্কে বিৱৰণ আছে। সেইবাবেই বহুতে প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি বুলি অভিহিত কৰে। প্ৰকৃতাৰ্থত প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জনাটো সম্ভৱ, কাৰণ প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজতে লুকাই থাকে সংবিধানৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য। আমি ভাৰতীয় জনসাধাৰণে বুলি আৰম্ভ হোৱা প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দত নিহিত হৈ আছে নিৰ্দিষ্ট আদৰ্শ। উল্লেখযোগ্য যে সংবিধান প্ৰণেতাসকলে প্ৰস্তুতকালত প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ দিশটোৰ প্ৰতি গুৰুত্ব দিছিল আৰু তেনে আদৰ্শ সংবিধানৰ পাদত প্ৰস্ফুটিত হোৱাটো বিচাৰিছিল। প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ'ল সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ। তাৰপিছত আহিব আমাৰ 2 নম্বৰ কুৱেশ্যন, সাৰ্বভৌম, সমাজবাদ, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজা বহলাই লিখা। এইকেইটাৰ মিনিংটো কি হয় বুজাই লিখিব লাগে। এনসাৰ, সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য এই আটাইকেইটা শব্দৰ মাজত সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈছে। 1 নম্বৰ আহিব সাৰ্বভৌম। সাৰ্বভৌম মানে কি? ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। সাৰ্বভৌমত হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, অৰ্থাৎ বাহ্যিকভাৱে কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ কোনো শক্তিৰ দ্বাৰা পৰিচালিত নহয়। 2 নম্বৰ সমাজবাদী। সমাজবাদী মানে কি? ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। সংবিধানৰ 42 নম্বৰ সংশোধনী আইনৰ জৰিয়তে 1976 চনত এই শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে। ভাৰতবৰ্ষৰ মানুহৰ আয়, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হ'ব। জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব। দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব। কোনো পুঞ্জীপতিৰ দ্বাৰা দেশৰ অৰ্থনীতি নিৰ্ধাৰণ নহ'ব। তাৰপিছত আহিব ধৰ্ম নিৰপেক্ষ। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হ'ব। ইয়াত চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য নাথাকিব। লগতে চৰকাৰে কোনো ধৰ্মৰ প্ৰতি অনুগ্ৰহ প্ৰদৰ্শন নকৰিব। উল্লেখ্য যে এই শব্দটো প্ৰস্তাৱনাত 42 নম্বৰ সংশোধনী মতে সন্নিৱিষ্ট হৈছে। তাৰপিছত আহিব গণতান্ত্ৰিক।
ভারতবর্ষ এখন গণতান্ত্রিক রাষ্ট্র। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্ৰশাসনৰ জনসাধাৰণৰ দায়বদ্ধ হ'ব। লাষ্ট আহিব গণৰাজ্য। ভাৰতবৰ্ষ এখন গণৰাজ্য। দেশখনৰ প্ৰধান ৰাষ্ট্ৰপ্ৰধান বা ৰাষ্ট্ৰপতি জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব। ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহ'ব অথবা কোনোবাই বাছনি কলা ব্যক্তি নহ'ব। তাৰপিছত আহিব আমাৰ 3 নম্বৰ কুৱেশ্যনটো, নেহৰু উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা। নেহৰু উদ্দেশ্য প্ৰস্তাৱকেইটা কি আছিল আলোচনা কৰিব লাগে। এনচাৰ, নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱৰ মূল বিষয়বস্তু আছিল তলত দিয়া ধৰণৰ। 1 নম্বৰ, গণ পৰিষদে ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম প্ৰজাতন্ত্ৰ হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। পিছলৈ স্বাধীন শব্দটো বাদ দিয়া হয়। 2 নম্বৰ আছে, ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব। 3 নম্বৰ, ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব। 4 নম্বৰ আছে, অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব। 5 নম্বৰ আছে, দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব। 6 নম্বৰ আছে, আন্তৰ্জাতিক সম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। 7 নম্বৰ আছে, জনসাধাৰণে হ'ব সকলো ক্ষমতাৰ উৎস। সাৰ্বভৌম দেশৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব। আৰু লাষ্ট আছে, সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব। এইকেইটা আছিল আমাৰ নেহৰুৰ যিটো প্ৰস্তাৱ আছিলে, প্ৰস্তাৱ এইটো মূল প্ৰস্তাৱখিনি আছিলে আমাৰ। তাৰপিছত আহিব ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কি কি বৈশিষ্ট্য আলোচনা কৰিব লাগে। এনচাৰ, যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। ইয়াত ৰাজ্যসমূহে এখন কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম ক্ষমতাক স্বীকৃতি দিয়াৰ লগতে নিজ স্বতন্ত্ৰতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখে। অৱশ্যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিটোৱে ভিন্ন ৰাষ্ট্ৰত ভিন্ন ৰূপ গ্ৰহণ কৰিছে। আমাৰ দেশত অংগৰাজ্যসমূহে সাৰ্বভৌম ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অৰ্পণ কৰিছে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডৰ সাংসদে প্ৰণয়ন কৰা 1935 চনৰ ভাৰত চৰকাৰ আইনখনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। দখলীয়া চৰকাৰ, কেন্দ্ৰ আৰু ৰাজ্য, দখলীয়া চৰকাৰ, ক্ষমতাৰ ভাগ বিতৰণ আদি নীতিৰ আলমত এই আইনে পৰাধীন ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিলে। সেইবাবেই আমাৰ দেশৰ নতুন সংবিধানে তাক কৰা যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো ভাৰতৰ জনগণৰ বাবে সম্পূৰ্ণ অচিনাকি পদ্ধতি নাছিল। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডৰ সাংসদে প্ৰণয়ন কৰা 1935 চনৰ ভাৰত চৰকাৰ আইনখনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। এইটো আমি পালোঁ। তাৰপিছত আহিব, আমাৰ সংবিধান প্ৰণেতাসকলে বুজি পাইছিল যে নতুনকৈ জন্ম পোৱা ভাৰতবৰ্ষত যদি অংগৰাজ্যবিলাকক অধিক স্বতন্ত্ৰ প্ৰদান কৰা হয় আৰু আমেৰিকাৰ দৰে সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিকৰ ব্যৱস্থা কৰা হয়, তেন্তে জাতীয় সংহতি আৰু অখণ্ডতা শক্তিশালী কৰা সম্ভৱ নহ'ব। ভাৰতবৰ্ষত এক ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ। আৰু 5 নম্বৰ কুৱেশ্যনটো আছে, ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত এটি ব্যাখ্যা আগবঢ়োৱা। এনচাৰ হ'ব, সংসদীয় গণতন্ত্ৰ পাৰ্লিমেণ্টাৰী ডেমক্ৰেচি হ'ল এবিধ শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সংস্থাৰ ওপৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। জনপ্ৰতিনিধিৰে গঠিত এনে সংস্থাক আমেৰিকা যুক্তৰাষ্ট্ৰত কংগ্ৰেছ আৰু ভাৰতবৰ্ষ, ইংলেণ্ড আদি দেশত সংসদ বোলা হয়। ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত। লোকসভা আৰু ৰাজ্যসভা নামৰ এই দুখন সদনৰ লগতে ভাৰতৰ ৰাষ্ট্ৰপতিজন ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ। মুঠতে সংসদক প্ৰাধান্য দি পৰিচালিত হোৱা গণতান্ত্ৰিক ব্যৱস্থাকে সহজ অৰ্থত সংসদীয় গণতন্ত্ৰ বুলি ক'ব পাৰি।
সংবিধান অনুসৰি ভাৰতবৰ্ষত প্ৰচলিত হোৱা সংসদীয় গণতন্ত্ৰই জনসাধাৰণৰ ওচৰত বিশেষভাৱে দায়বদ্ধ এখন চৰকাৰ গঠন কৰিছে। সংবিধান প্ৰণেতাসকলে আমাৰ দেশত সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন বিশেষভাৱে অনুকৰণ কৰিছিল। অৱশ্যে 1935 চনৰ ভাৰত চৰকাৰ আইনখনেও সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল। যদিও ইংলেণ্ডৰ সংসদীয় পদ্ধতিৰ প্ৰভাৱ আমাৰ সংবিধানত পৰিছে, তথাপি সংবিধান প্ৰণেতাসকলে অন্ধভাৱে ইংলেণ্ডৰ সংবিধানখন অনুকৰণ নকৰি ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থা তথা পৰিৱেশৰ প্ৰতি চকু দি সকলো কথাকে ভাৰতীয়কৰণ কৰি সংবিধান পতাত যাই দিছিল। ফলস্বৰূপে ভাৰতৰ সংসদীয় পদ্ধতি কিছু ব্যতিক্ৰমধৰ্মী হৈছে। তাৰ পিছত আছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো উল্লেখ কৰা। এনচাৰটো হ'ব ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হ'ল আমি ভাৰতৰ জনসাধাৰণে এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোককে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা সমমৰ্যাদা আৰু সুযোগ দিম বুলি আৰু তেওঁলোকৰ মাজৰ ব্যক্তিৰ মৰ্যাদা জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্ব ভাৱ বৃদ্ধি কৰিবলৈ আজি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিলোঁ। এয়া আছিল আমাৰ সংবিধানৰ প্ৰস্তাৱনা। তাৰ পিছত আহিব ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সদস্যসকলৰ নাম উল্লেখ কৰা। এনচাৰ ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সদস্যসকল আছিলে ডক্টৰ B.R. আম্বেদকাৰ, তেওঁ আছিল সভাপতি, N. গোপাল আয়েংগাৰ, আলালি কুমাৰী আয়াৰ, আলালি কৃষ্ণস্বামী আয়াৰ, তাৰপিছত K.M. মুন্সী, সৈয়দ মহম্মদ সাদুল্লাহ, তাৰপিছত N. মাধৱ ৰাও আৰু D.P. খৈতান। তাৰপিছত আহিব ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ পাৰ্থক্যসমূহ দেখুওৱা। এনচাৰ হ'ব ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্যকেইটা মন কৰিবলগীয়া। 1 নম্বৰ, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানতঃ এখন গণৰাজ্য, কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয়। ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমে তৰা ব্যক্তি নহয়। ইংলেণ্ডৰ ৰজা অথবা ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্ৰপ্ৰধানজন ৰাষ্ট্ৰপতি জনগণৰ দ্বাৰা নিৰ্বাচিত হোৱা ব্যক্তি। 2 নম্বৰ আছে ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউচ অফ লৰ্ডছতকৈ বহু পৃথক। 3 নম্বৰ আছে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন অত্যন্ত শক্তিশালী, কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয়। গতিকে এইটো আছে আমাৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ ভাৰতীয় গণতন্ত্ৰ ৰাজনৈতিক খণ্ডৰ। ইয়াৰ পৰা যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে গোটেইখিনি আলোচনা কৰি গ'লোঁ। এইখিনি ভালদৰে চালে আপোনাৰ কুৱেশ্যনখিনি ইয়াৰ পৰাই কমন আহিব। ইয়াৰ পিছত যিখিনি কুৱেশ্যন লাগে মেট্ৰিক পৰীক্ষাৰ কাৰণে গোটেইখিনি কুৱেশ্যন মোৰ এইটো চেনেলত মই ডেইলি এটাকৈ ভিডিঅ' বনাই গৈ আছোঁ। এইবোৰ ভিডিঅ' পাই থাকিবলৈ এইটো চেনেল ছাবস্ক্ৰাইব কৰক আৰু যিমান ফ্ৰেণ্ডছ আছে চবৰ লগত শ্বেয়াৰ কৰক। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।